মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক পুনৰবাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি মেডাম ৰাইডছ দ্য বাছ নামৰ লেচনটোৰ আমি পাৰ্ট 2 আলোচনা কৰিম। পাৰ্ট 2 মানে মই গোটেই লেচনটোক দুটা ভাগত ভাগ কৰি লৈছোঁ। পাৰ্ট 1ক তোমালোকক যিমানখিনি দিব পাৰোঁ দিছোঁ আৰু এতিয়া আমি বাকীখিনি অংশ পাৰ্ট 2ত আলোচনা কৰিম। গতিকে তোমালোকে পাৰ্ট 1ৰ ভিডিঅ'টো চাই ল'বা আৰু তেতিয়াহে পাৰ্ট 2টো ভালদৰে বুজিব পাৰিবা আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা, তেতিয়া গোটেই লেচনটো তোমালোকৰ ক্লিয়াৰ হৈ পৰিব। গতিকে আৰম্ভ কৰাৰ আগতে মই লাষ্ট ক্লাছৰ মানে পাৰ্ট 1ৰ অকণমান কৈ দিছোঁ যে বাল্লিয়ে সেই বাছখনত উঠি চহৰলৈ গ'ল। মানে বাছখনত উঠি তাই কি কৰিলে, এটা ছিটত বহি ল'ল আৰু বহি তাই বাহিৰৰ ফালে ভালদৰে দেখা নোপোৱাত তাই ছিটৰ ওপৰত থিয় হৈ ল'লে আৰু তেতিয়া এগৰাকী বয়সীয়াল মানুহে তাইক আকৌ ছিটটোত বহি ল'ব কৈছে। আৰু আজিৰ খণ্ডটো আমি আৰম্ভ কৰিছোঁ। বিকজ আই ৱান্ট টু চি আনচাৰ্ড ষ্টেণ্ডিং আপ এগেইন। তাই পুনৰবাৰ থিয় হৈ ক'লে যে মই বিচাৰোঁ, but if you stand on the seat you may fall and hurt yourself when the bus makes a sharp turn or hits a bump. কিন্তু যদি তুমি এইদৰে ছিটত থিয় হৈ থাকা তেতিয়াহ'লে তুমি পৰি যাব পাৰা আৰু দুখ পাব পাৰা যেতিয়া বাছখনে কোনো টাৰ্ণিং লয় নাইবা এই ওখ ঠাইত খুন্দিয়াই, তেতিয়াহ'লে তুমি দুখ পাব পাৰা। That's why we want you to sit down child. আৰু সেইকাৰণে আমি তুমি বহাটো বিচাৰো সৰু ছোৱালী। I am not a child, I tell you, she said irritably. তাই খঙেৰে ক'লে যে মই কোনো শিশু নহয়, মই আপোনাক কৈছোঁ I am 8 years old, মই 8 বছৰীয়া। Of course, how stupid of me. নিশ্চয় নিশ্চয়, মই যে কি মূৰ্খ। 8 years, my, তোমাৰ 8 বছৰ হৈছে। The bus stopped, some new passengers got on. বাছখন ৰ'ল আৰু কিছুমান নতুন যাত্ৰী উঠিল। And the conductor got busy for a time. আৰু কণ্ডাক্টৰজনে কিছু সময়ৰ কাৰণে পুনৰ ব্যস্ত হৈ পৰিল। Afraid of losing her seat, Balli finally sat down. আৰু ছিট হেৰুৱাৰ ভয়তে বাল্লিয়ে পুনৰবাৰ বহি ল'লে। An elderly woman came and sat beside her. আৰু এগৰাকী বয়সীয়াল মহিলা তাইৰ ওচৰলৈ আহি তাইৰ পিছফালেই বহি ল'লে। Are you all alone, dear? এইৰা মৰমৰ, তুমি কি অকলে আহিছা নেকি? She asked Balli as the bus started again. বাছখন পুনৰ আৰম্ভ হোৱাৰ লগে লগে তাই বাল্লিক সুধিলে। Balli found the woman absolutely repulsive. বাল্লিয়ে সেই মহিলাগৰাকীক একেবাৰে বেয়া পালে বা ঘৃণনীয় যেন অনুভৱ কৰিলে। Such big holes she had in her earlobes. তাইৰ কাণৰ লটিত ইমান ডাঙৰ ফুটা আছিল। And such ugly earrings in them. আৰু সেইবোৰত ইমান কুৎচিত কাণফুলি পিন্ধিছে। And she could smell the betel nut the woman was chewing. আৰু সেই মহিলাগৰাকীয়ে চোবাই থকা তামোলৰ তাই গোন্ধ পাইছিল। And see the betel juice that was threatening to spill over her lips at any moment. আৰু যিকোনো মুহূৰ্ততে সেই তামোলৰ পৰা মানে পিক ওলাই উঠেদি যিকোনো মুহূৰ্ততে বাগৰি পৰিব যেন লগা দেখি তাইৰ মানে খুব সেই মহিলাগৰাকীক বেয়া লাগিছিল। Who could be sociable with such a person? এনেকুৱা ব্যক্তিৰ সৈতে কোনে বন্ধুত্ব কৰিব? Yes, I am traveling alone, she answered curtly. তাই অসন্তুষ্টিৰে উত্তৰ দিছিল, মই অকলে ভ্ৰমণ কৰিছোঁ। And I have got a ticket too. আৰু মোৰ এটা টিকেটো আছে। Yes, she is on her way to town, said the conductor. আৰু কণ্ডাক্টৰজনেও ক'লে তাই টাউনলৈ গৈ আছে, চহৰলৈ গৈ আছে। With a 30 paisa ticket. 30 পইচাৰ এটা টিকেটেৰে।
Oh, why don't you mind your own business? তুমি নিজৰ কামত মন নিদিয়া কিয়? said Valli. Valliয়ে ক'লে, কণ্ডাক্টৰজনক তাই ক'লে। But she laughed all the time and the conductor laughed too. কিন্তু তাই সেই সময়তে হাঁহি দিলে আৰু কণ্ডাক্টৰজনেও সেই কথা শুনি হাঁহিলে। But the old woman went on with her drivel. কিন্তু সেই মহিলাগৰাকীয়ে তাইৰ সেই মূৰ্খামি চলাইয়ে থাকিল বা বকনি কৰিয়ে থাকিল বা বকিয়েই থাকিল। Is it proper for such a young person to travel alone? ইমান অকণমানি ছোৱালী এজনীয়ে অকলে ভ্ৰমণ কৰাটো বাৰু উচিত হৈছেনে? Do you know exactly where you are going in town? তুমি চহৰৰ কলৈ গৈ আছা তুমি সঠিককৈ জানানে? Do you know what is the street? কোনটো ৰাস্তাত গৈ আছা? What's the house number? House number নো কি? You need not bother about me. I can take care of myself. Valli said. Valliয়ে ক'লে, তুমি মোৰ কাৰণে চিন্তা কৰিব নালাগে। মই মোৰ নিজৰ যত্ন নিজেই ল'ব পাৰোঁ। Turning her face towards the window and staring out. তাই নিজৰ মুখখন সেই খিৰিকীৰ ফালে ঘূৰাই লৈ বাহিৰলৈ একেথৰে চায়েই এই কথাখিনি ক'লে। Her first journey, what careful painstaking. তাইৰ প্ৰথমটো যাত্ৰা কিমান সাৱধানেৰে কিমান কষ্ট কৰিব লগা তাই হৈছিল। ইয়াৰ বাবে elaborate plans she had to make for it. আৰু ইয়াৰ কাৰণে তাই কিমান বিস্তৃতভাৱে পৰিকল্পনা কৰিবলগীয়া হৈছিল। She had thriftily saved whatever stray coins come her way. আৰু তাই কিমান সাৱধানেৰে তাইৰ হাতলৈ অহা মুদ্ৰাবোৰ সৰু সৰু মুদ্ৰাবোৰ বা কম পইচাবোৰ তাই সাঁচিবলগীয়া হৈছিল। Resisting every temptation to buy peppermints, toys, balloons and the like. আৰু তাইৰ পেপাৰমিণ্ট টয় অৰ্থাৎ পুতলা বেলুন আদি কিনিবলৈ হোৱা প্ৰত্যেকটো ইচ্ছাকেই তাই বাধা দিব লগা হৈছিল। এতিয়া ইয়াতে পেপাৰমিণ্ট যে বুলিছে এই পেপাৰমিণ্ট মানে হ'ল পদিনাৰ সুগন্ধি থকা মানে চকলেট এটা অকণমান জালুকীয়া চকলেট এটা। এইবিলাক তাইৰ কিনিব মন গৈছিল কিন্তু তাই পইচা সাঁচিবৰ কাৰণে তাইৰ মনৰ ইচ্ছা দমন কৰিবলগীয়া হৈছিল। And finally she had saved a total of 60 paise. আৰু তাই এইদৰে 60 পইচা অৱশেষত যোগাৰ কৰিছিল। How difficult it had been, particularly that day at the village fair. বিশেষকৈ গাঁৱত মেলা থকাৰ দিনা কিমান যে তাইৰ কষ্ট হৈছিল। But she had resolutely stifled a strong desire to ride the merry-go-round even though she had the money. কিন্তু তাইৰ পইচা থকা সত্ত্বেও সেই মেৰি গো ৰাউণ্ডত উঠিবলৈ যোৱা তীব্ৰ হেঁপাহটো তাই কি কৰিবলগীয়া হৈছিল? দমন কৰিবলগীয়া হৈছিল। তাই নিয়ন্ত্ৰণ কৰিব দৃঢ়তাৰে তাই নিয়ন্ত্ৰণ কৰিব লগা হৈছিল। এনেই মেৰি গো ৰাউণ্ডক অসমীয়াত নাগৰদোলা বুলি কয়। এই যে মেলাবিলাকত এই ঘূৰি থাকিব পৰা চকৰি ওলাই যে তাতে যে মানুহবিলাক উঠি বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাক উঠি পেলাই ৰং পায় তেনেকুৱা। সেই তাইৰ মেলাৰ দিনাখন তাতে উঠিবলৈ তাইৰ খুব মন গৈছিল কিন্তু তাই সেইটো ইচ্ছা দমন কৰিবলগীয়া হৈছিল পইচা সাঁচিবৰ বাবে। অথচ তাইৰ পইচা আছিল কিন্তু তাই পইচা সাঁচিবৰ কাৰণে তাইৰ ইচ্ছা দমন কৰিছিল। After she had enough money saved, her next problem was how to slip out of the house without her mother's knowledge. আৰু তাই এইদৰে যথেষ্ট পইচা গোটোৱাৰ পিছত তাইৰ পিছৰ সমস্যাটো হৈ পৰিছিল তাইৰ মাকে নজনাকৈ তাই কেনেকৈ ঘৰৰ পৰা বাহিৰ হ'ব। But she managed this without too much difficulty. কিন্তু তাই এইটো অকণো কঠিনতা নোহোৱাকৈয়ে তাই মেনেজ কৰিছিল তাই ভাবি পেলাইছিল। Every day after lunch her mother would nap from about 1 to 4 or so. প্ৰত্যেক দিনাই লাঞ্চৰ পিছত দুপৰীয়া আহাৰৰ পিছত তাইৰ মাকে 1 বজাৰ পৰা প্ৰায় 4 মান বজালৈকে কি কৰিছিল? অকণমান ঘুমটি মাৰিছিল। Valli always used these hours for her excursions. As she stood looking from the doorway of her house or
sometimes even ventured out into the village. আৰু সেই সময়খিনিতে বল্লীয়ে প্ৰায়ে তাই এক্সকাৰশ্যনৰ কাৰণে অৰ্থাৎ তাইৰ সেই মানে প্ৰমোদ ভ্ৰমণৰ কাৰণে তাই সেই সময়খিনি মাকে ঘুমটি মৰা সময়খিনি তাই ব্যৱহাৰ কৰিছিল। তাই হয় ঘৰৰ দুৱাৰমুখত থিয় হৈ থাকিছিল, নহ'লে তাই গাঁওখনত কিছু সময়ৰ কাৰণে ঘূৰিবলৈ গৈছিল। Today, these same hours could be used for her first excursion outside the village. আৰু আজিৰ সেই সময়খিনিয়ে তাই গাঁৱৰ বাহিৰলৈ এক্সকাৰশ্যন অৰ্থাৎ প্ৰমোদ ভ্ৰমণলৈ তাই যাব পাৰিব সেইখিনি সময়তে। The bus rolled on now cutting across a bare landscape. আৰু এইদৰে বাছখনে এটুকুৰা খালী ঠাই এৰি আকৌ আগবাঢ়ি গৈছিল। Now rushing through a tiny hamlet or past an odd wayside shop. আৰু এইদৰে বাছখনে এটা ক্ষুদ্ৰ বা সৰু ঘৰ এটা এৰিছিল আৰু ৰাস্তাৰ কাষে কাষে থকা কিছুমান দেখাত বেয়া লগা মানে কি কৰিছিল শ্বপ মানে দোকান এৰি থৈ আগবাঢ়ি গৈছিল বাছখন। Sometimes the bus seemed on the point of gobbling up another vehicle that was coming towards them or a pedestrian crossing the road. মাজে সময়ে বাছখনে সন্মুখেৰে আহি থকা আন কিছুমান যান বাহনক একেবাৰে যেন খুন্দিয়াই গিলি পেলাব বা খাই পেলাব, নাইবা কোনো পথচাৰীক, পেডেষ্ট্ৰিয়ান মানে পথচাৰী, কোনো পথচাৰীক যেনিবা কি কৰিব গ্ৰাস কৰিব তেনেকুৱা যেন লাগিছিল, মানে খাই পেলাব যেন তেনেকুৱা লাগিছিল। তাৰমানে বাছখন খুব তীব্ৰ গতিত আগবাঢ়ি গৈ আছে। তেতিয়া সন্মুখলৈ অহা যিকোনো বাহনেই হওক বা পথচাৰীয়ে হওক, খোজকাঢ়ি আহি থকা মানুহকে হওক যেনিবা বাছখনে খুন্দিয়াবহে তেনেকুৱা যেন লাগিছিল। But lo, somehow it passed on smoothly. কিন্তু যিকোনো প্ৰকাৰে বাছখন খুব মিহিভাৱে ধুনীয়াকৈ আগবাঢ়ি গৈ আছিল। Leaving all obstacles safely behind. আৰু প্ৰত্যেকটো বস্তুকে নিৰাপদে পিছ পেলাই বাছখন আগবাঢ়ি গৈ আছিল। Trees came running towards them, but then stopped as the bus reached them and simply stood there helpless for a moment by the side of the road before rushing away in the other directions. আৰু গছবিলাকেও সিহঁতৰ লগে লগে দৌৰি থকা যেন লাগিছিল আৰু ৰৈ থকা যেন লাগিছিল, কি কৰি একেবাৰে ছাইডত, ৰোডৰ ছাইডত মানে ৰাস্তাৰ কাষত ৰৈ থকা যেন লাগিছিল আৰু গৈ থাকিলে সেই বাছখনৰ সৈতে সিহঁতৰ সৈতে গছবোৰ দৌৰি গৈ থকা যেন, বিপৰীত দিশত গৈ থকা যেন লাগিছিল। Suddenly Bolly clapped her hands with glee. হঠাতে বল্লীয়ে খুব আনন্দত তাইৰ হাত দুখনেৰে তালি বজাবলৈ ধৰিছিল বা হাত তালি বজাইছিল। A young cow, tail high in the air, was running very fast right in the middle of the road, right in front of the bus. এটা সৰু গৰু এটাই কি কৰিছিল, তাইৰ নেজডাল ওপৰ কৰি মানে খুব বেগাই একেবাৰে ৰাস্তাৰ সোঁ মাজেদি সিহঁতৰ গাড়ীখনৰ আগে আগে দৌৰি গৈ আছিল। The bus slowed to a crawl. আৰু বাছখনে তেতিয়া লাহেকৈ চুচৰি গৈছিল, মানে ব্ৰেক মাৰিছিল। And the driver
sounded his horn loudly again and again আৰু ড্ৰাইভাৰজনে বাৰে বাৰে কি কৰিছিল ডাঙৰ ডাঙৰকৈ হৰ্ণ বজাইছিল but the more he honked the more frightened the animal became and the faster it galloped কিন্তু ড্ৰাইভাৰজনে যিমানেই বেছি হৰ্ণ বজাইছিল সিমানেই জন্তুটোৱে ভয় খায় সিমান জোৰেৰে বা বেগেৰে আকৌ জঁপিয়াই জঁপিয়াই গৈ আছিল এই ছবিখনত তোমালোকে দেখিছা যে বাছখনৰ আগে আগে কি কৰিছিল এজনী গৰুৱে একেবাৰে নেজ দাঙি খুব বেগাই দৌৰি আছিল আৰু যিমানেই ড্ৰাইভাৰে হৰ্ণ বজাইছিল সিমানেই ই বেছি জোৰেহে মানে বেছি বেগাইহে দৌৰিছিল অলৱেজ ৰাইট ইন ফ্ৰণ্ট অফ দ্য বাছ আৰু প্ৰত্যেকবাৰে একেবাৰে বাছখনৰ আগেদিয়েই দৌৰিছিল সন্মুখেদিয়ে দৌৰিছিল somehow this was very funny to বল্লী আৰু এই কথাটোৱে বল্লীৰ কিবা কাৰণত খুব হাঁহি উঠা যেন লাগিছিল she laughed and laughed until there were tears in her eyes আৰু তাইৰ চকুত পানী নহালৈকে তাই হাঁহিয়েই আছিল খুব হাঁহিছিল hey lady haven't you laughed enough called the conductor কণ্ডাক্টৰজনে তেতিয়া ক'লে যে হেই মহিলা তুমি বৰকৈ হহা নাইনে better save some for tomorrow অহাকালিৰ কাৰণে কিছু সাঁচি ৰাখিলে ভাল হ'ব at last the cow moved off the road আৰু অৱশেষত সেই গৰুজনী ৰাস্তাৰ পৰা আঁতৰি দিছিল and soon the bus came to a railroad crossing আৰু সোনকালে বাছখনে এখন ৰেইলৰোড ক্ৰছিঙত আহি পাইছিল a speck of a train could be seen in the distance আৰু একেবাৰে দূৰণিত এই ট্ৰেইন এখনৰ অকণমান দেখা পোৱা গৈছিল growing bigger and bigger as it drew near আৰু যিমানেই বেছি ওচৰ চাপিছিল সিমানেই ট্ৰেইনখনক ডাঙৰ যেন দেখা গৈছিল then it rushed past the ক্ৰছিং গেট উইথ এ ট্ৰিমেণ্ডাছ ৰোৰ এণ্ড ৰেটল আৰু তাৰপিছত খুব গৰ্জন কৰি জক জক শব্দ কৰি সেই ক্ৰছিং গেটটো পাৰ হৈ ট্ৰেইনখন গুচি গৈছিল চেকিং দ্য বাছ আৰু বাছখনক একেবাৰে জোকাৰি থৈ গৈছিল দেন দ্য বাছ ৱেণ্ট অন এণ্ড পাষ্ট দ্য ট্ৰেইন ষ্টেচন আৰু তাৰপিছত বাছখনে গৈ গৈ ট্ৰেইন ষ্টেচনটো এৰিছিল ফ্ৰম দিয়াৰ ইট ট্ৰেভাৰ্ছড a busy well laid out shopping street আৰু তাৰপিছতে বাছখনে এটা ব্যস্ত দোকান পোহাৰ থকা মানে বজাৰ কৰা দোকান পোহাৰ থকা ৰাস্তা এটা এৰিছিল and turning entered a wider thoroughfare আৰু টাৰ্ণিং লৈ কি কৰিছিল এটা ব্যস্ত ৰাজহুৱা পথ থৰফেৰ মানে ব্যস্ত ৰাজহুৱা পথ এটা বাছখন উঠিছিল such big bright looking shops ইমান ডাঙৰ আৰু দেখাত উজ্জ্বল দোকানবোৰ what glittering displays of clothes and other merchandise ইয়াত ইমান জিকমিক কৰা কাপোৰবোৰ আৰু কি কৰিছে বিক্ৰীৰ বাবে বস্তুবোৰ ধুনীয়াকৈ ডিসপ্লে কৰা আছিল মানে প্ৰদৰ্শন কৰা আছিল such big crowds আৰু ইয়াত ইমান ভিৰ struck dumb with wonder বল্লী gaped at everything আৰু আচৰিত হৈ বল্লীয়ে সকলোবোৰ কথাই কি কৰিছিল খুব মনোযোগেৰে চাইছিল then the bus stopped and everyone got off except বল্লী তাৰপিছত বাছখন ৰৈছিল আৰু বল্লীৰ বাহিৰে সকলোৱে নামি পৰিছিল hey lady said the conductor are not you ready to get off hey মহিলা তুমি কি নামিবৰ তুমি সাজু হোৱা নাই যে this is as far as your 30 paisa takes you এইখিনি তোমাৰ সেই 30 পইচাৰে আহি পোৱা ঠাই no বল্লী said নাই বল্লীয়ে কৈছিল I am going back on this same bus মই একেখন বাছতে মই ঘূৰি যাম she took another 30 paisa from her pocket তাই আন
আন আৰু তাৰমানে 30 পইচা তাইৰ পকেটৰ পৰা উলিয়াইছিল এণ্ড হেণ্ডেড দ্য কইনছ টু দ্য কণ্ডাক্টৰ আৰু কণ্ডাক্টৰজনক সেই মুদ্ৰাকেইটা দি দিছিল ৱাই ইজ ছামথিং দ্য মেটাৰ কিয় কিবা হ'ল নেকি ন' নাথিংছ দ্য মেটাৰ একো হোৱা নাই আই জাষ্ট ফেল্ট লাইক হেভিং এ বাছ ৰাইড ডেটছ অল মোৰ একো হোৱা নাই মই কেৱল বাছত উঠিবহে বিচাৰিছিলোঁ Don't you want to have a look at the sights now that you are here? তুমি এতিয়া ইয়ালৈ আহি পালা গতিকে তুমি ইয়াৰ ওচৰে পাজৰে থকা দৃশ্যবোৰ নোচোৱা নেকি all by myself oh I'd be much too afraid মই কি অকলে মোৰতো খুব ভয় লাগিব Greatly amused by the girl's way of speaking, the conductor said, আৰু এই ছোৱালীজনীৰ কথাত খুব ৰস পাই কণ্ডাক্টৰজনে ক'লে বাট ইউ ৱেৰ নট এফ্ৰেইড টু কাম ইন দ্য বাছ কিন্তু তুমিতো বাছখনত অকলে আহিবলৈ ভয় কৰা নাছিলা Nothing to be afraid of about that. সেইটোতনো কি ভয় কৰিব লাগে She answered, তাই উত্তৰ দিছিল Well then, why not go to that stall over there and have something to drink? তেতিয়াহ'লে তুমি সেই দোকানখনলৈ গৈ কিবা খাই নোলোৱা কিয় Nothing to be afraid of about that either. এইটো কৰাটোতো একো ভয় নাই Oh no, I could not do that. নাই মই এইটো কৰিব নোৱাৰোঁ Well then, let me bring you a cold drink. তেতিয়াহ'লে মই তোমাৰ কাৰণে একাপ কি কৰোঁ cold drink আনো তোমাৰ কাৰণে এটা cold drink আনো No, I don't have enough money. নাই নালাগে মোৰ বেছি পইচা নাই Just give me my ticket. That's all. মাত্ৰ মোক মোৰ টিকেটটো দিয়া সেইখিনিয়ে যথেষ্ট It will be my treat and no, not cost you anything. মই খুৱাম তুমি একো খৰচ কৰিব নালাগে No, she said firmly. তাই দৃঢ়তাৰে ক'লে নাই নালাগে Please, no, নালাগে The conductor shrugged and they waited until time was for the bus to begin the return journey. আৰু কণ্ডাক্টৰজনে সন্দেহ প্ৰকাশ কৰি মানে শ্ৰাগড মানে এই কাণ ঠিক আছে বাৰু আমি যে এনেকৈ কাণখন মানে ওপৰলৈ নি পেলাই কওঁ ঠিক আছে তেন্তে তেতিয়া এইদৰে তাৰমানে কান্ধৰ ভাঁজ দি কণ্ডাক্টৰজনে কি কৰিলে কণ্ডাক্টৰজনে আৰু সিহঁতে আকৌ উভতনি যাত্ৰাৰ কাৰণে ৰ'ল আৰু again there were not many passengers আৰু এইবাৰো খুব বেছি যাত্ৰী নহ'ল Won't your mother be looking for you? The conductor asked when he gave the girl her ticket. তোমাৰ মায়ে তোমাৰ কাৰণে ৰৈ নাথাকিবনে এইদৰে কণ্ডাক্টৰজনে তাইক টিকটটো দি সুধিলে No, no one will be looking for me. চিট আৰু তাই ক'লে যে নাই নাথাকে মোৰ কাৰণে মোক কোনেও বিচাৰি নাথাকে The bus started আৰু বাছখন আৰম্ভ হ'ল and again there were the same wonderful sights আৰু আকৌ সেই একেধৰণৰ ধুনীয়া দৃশ্যবোৰেই তাই দেখিলে Valli was not bored in the slightest and greeted everything with the same excitement she had felt the first time বল্লীয়ে অকণমানো বিৰক্ত নোহোৱাকৈ তাইৰ প্ৰথমবাৰ দেখোঁতে যিমানখিনি তাইৰ উৎসুকতা আছিল সেই একেই তাইৰ উৎসুকতাখিনি থাকিল But suddenly she saw a young cow lying dead by the roadside. কিন্তু হঠাতে তাই ৰাস্তাৰ কাষত এটা সৰু গৰু এটা মৰি পৰি থকা তাই দেখা পালে Just where it had been struck by some fast moving vehicle. ঠিক তাতেই য'ত নেকি তাইক কোনোবা ফাষ্ট মুভিং ভেহিকল অৰ্থাৎ খুব বেগাই যোৱা বাহনে খুন্দিয়াইছে Is not that the same cow that ran in front of the bus on our trip to town? এই গৰুটো বাৰু সেই একেটা গৰুৱেই নহয়নে আমি যে টাউনলৈ
যাওঁতে দেখিছিলোঁ she asked the conductor তাই কণ্ডাক্টৰজনক সুধিলে the conductor nodded আৰু কণ্ডাক্টৰজনে মূৰ দুপিয়ালে and she was overcome with sadness আৰু তাইৰ খুব দুখ লাগিল what had been a lovable beautiful creature just a little while ago had now suddenly lost its charm and its life and looked so horrible তাইৰ খুব দুখ লাগিল যে কেনেকুৱা এটা ধুনীয়া মৰম লগা জীৱ এটা কিছু সময় আগতে ঠিকেই আছিল আৰু হঠাতে এতিয়া জীৱনৰ সকলো সৌন্দৰ্য হেৰুৱাই ইয়াতে ভয় লগাকৈ পৰি আছে so frightening as it lay there ইমান ভয় লগাকৈ পৰি আছে legs spread eagled ইয়াৰ ঠেংকেইখন একেবাৰে মেলি পৰি আছে a fixed there in its lifeless eyes blood all over আৰু ইয়াৰ চকুকেইটা কেনেকুৱা একেবাৰে নিথৰ হৈ জীৱনবিহীন হৈ চাৰিওফালে তেজ ওলাই পৰি আছে The bus moved on. বাছখন আগবাঢ়িল the memory of the dead cow haunted her আৰু সেই মৰা গৰুটোৰ স্মৃতিয়ে তাইক খেদি ফুৰিলে dampening her enthusiasm আৰু তাইৰ যি উৎসাহ আছিল সেই উৎসাহ তাইৰ নোহোৱা কৰি পেলালে she no longer wanted to look out the window আৰু তাই খিৰিকীখনেৰে আৰু বাহিৰলৈ চাবলৈ ইচ্ছা নকৰা হ'ল she sat thus glued to her seat until the bus reached her village at 3:40 তাইৰ চিটটোত একেবাৰে আঠা লগাৰ দৰে বহি থাকিল যেতিয়ালৈকে বাছখন পুনৰ 3:40 মানে ভিলেজখন অৰ্থাৎ গাঁওখন নোপোৱালৈকে তাই আঠা লগাৰ নিচিনাকৈ তাই চিটখনত একেথৰে অৰ্থাৎ বহি থাকিল she stood up তাৰপিছত তাই থিয় হ'ল and stretched herself আৰু তাই থিয় হৈ তাৰমানে তাই নিজকে অলপ মুকলি কৰি ল'লে Then she turned to the conductor and said আৰু তাৰপিছত তাই কণ্ডাক্টৰজনৰ ফালে মূৰ ঘূৰাই ক'লে well sir ঠিক আছে ছাৰ মহাশয় I hope to see you again মই আপোনাক আকৌ দেখা কৰিম okay madam he answered her smiling আৰু হাঁহি তেওঁ উত্তৰ দিলে ঠিক আছে মেডাম whenever you feel like a bus ride come and join us তোমাৰ যেতিয়াই বাছত উঠিবলৈ মন যায় তেতিয়াই তুমি আহি উঠিবা and don't forget to bring your fare আৰু তুমি তোমাৰ ভাড়াটো আনিবলৈ কিন্তু নাপাহৰিবা She laughed and jumped down from the bus. তাই হাঁহিলে আৰু বাছখনৰ পৰা জঁপিয়াই নামিলে Then away she went running straight for home আৰু তাৰপিছত তাই একেবাৰে চিধাই ঘৰলৈ দৌৰিলে When she entered her house she found her mother awake and talking to one of Balli's aunts the one from South Street আৰু তাই ঘৰ সোমায়ে তাইৰ মাকক সাৰ পোৱা অৱস্থাত পালে আৰু South Streetৰ ফালে থকা তাইৰ খুৰীয়েক এজনীৰ সৈতে কথা পাতি থকা অৱস্থাত পালে This aunt was a real chatterbox সেই খুৰীয়েকগৰাকী এজনী প্ৰকৃত মানে চেটাৰ বক্স মানে ইয়াতে কথকি বুজাইছে খুব কথা কোৱা মহিলা আছিল নেভাৰ ক্লোজিং হাৰ মাউথ ওৱান্স she started talking তাই এবাৰ কথা ক'বলৈ মুখ মেলিলে আৰু মুখ বন্ধই নকৰিছিল and where have you been said the aunt when Valli came in যেতিয়া বল্লীয়ে ভিতৰ সোমাই আহিল তেতিয়া খুৰীয়েকগৰাকীয়ে সুধিলে তুমি কলৈ গৈছিলা She spoke very casually কিন্তু তাই কথাখিনি খুব মানে সুধিবলৈকে সুধিছে আৰু তেনেকুৱা not expecting a reply কোনো উত্তৰ নিবিচাৰাকৈ এনেই সুধিলে So Valli just smiled and her mother and aunt went on with their conversation আৰু সেইকাৰণে বল্লীয়ে মাথো হাঁহিলে আৰু তাইৰ মাক আৰু তাইৰ খুৰীয়েকে সিহঁতৰ কথা বতৰা চলাই নিলে Yes you were right her mother said তাইৰ মাকে ক'লে যে ঠিকেই কৈছা So many things in our midst and in the world outside how can we possibly know about everything যে আমাৰ ভিতৰে বাহিৰে বা আমাৰ মাজতে বা পৃথিৱীৰ বাহিৰত কিমানবোৰ ঘটনা যে ঘটি থাকে আমি সকলোবোৰ বিষয়ে কেনেকৈ জানিম and even when we do know about something we often can't understand it completely can we আৰু আমি যদি কেতিয়াবা কিবা জানো কিন্তু কথাটো আমি ভালদৰে বুজি নাপাবও পাৰোঁ নহয়নে
Oh yes, breathed বল্লীয়ে শান্তিৰে উশাহ ল'লে ঠিক আছে What? asked her mother. তাইৰ মাকে আকৌ সুধিলে কি ক'লা What's that you said? তুমি কি ক'লা Oh, said বল্লীয়ে তেতিয়া ক'লে I was just agreeing with what you said about things happening without our knowledge. মই মাত্ৰ তোমালোকে যে কৈছা আমি নজনাকৈয়ে বহু কথা ঘটি থাকে সেই কথাটোত মই কি কৰিছোঁ এগ্ৰী কৰিছোঁ মই সন্মতিহে জনাইছোঁ